আজি ভিডিঅ'ত মই এক্সপোৰ্টৰ কাৰণে কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ দুটা বিষয়ে ক'ম এতিয়া সেই দুটা ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপুনি জানাটো দৰকাৰী বিফোৰ এক্সপোৰ্ট আৰু সেই দুটা ডকুমেণ্টছ হৈছে বিল অফ লেডিং আৰু শিপিং বিল যেটো মানে বিল অফ লেডিং হৈছে আপোনাৰ বিল অফ লেডিং মানে বিএল বুলি কয় হেতু আপোনাৰ শিপিং লাইনে দিব যেতিয়া আপোনাৰ এক্সপোৰ্ট মানে হৈ গ'ল এক্সপোৰ্ট হোৱাৰ পিছত আপোনাৰ বস্তুবিলাক আপোনাৰ শিপত উঠিলে বা জাহাজত উঠাৰ পিছত আপোনাৰ শিপিং লাইনে যেটো ডকুমেণ্টছ দিয়ে হেতু হৈছে বিল অফ লেডিং এটো বেলেগ বেলেগ ধৰণৰ বিল অফ লেডিং আছে হেখিনি মতে আপুনি কাম কৰিব লাগিব আৰু এটো এটা ইম্পৰ্টেন্ট ডকুমেণ্টছ হয় বা এটো এটা পেমেন্টৰ মানে ইনস্ট্ৰুমেন্ট হিচাপে ইউজ কৰে বিএল টো আৰু যেতিয়ালৈকে আপোনাৰ হাতত বিএল টো থাকিব আপুনি যদি এগেইনষ্ট বিএলত আপুনি পেমেন্ট লয় তেতিয়া হলে আপোনাৰ মানে অৰিজিনাল বিএল টো আপুনি বায়াৰক নিদিয়ালৈকে বায়াৰৰ পোৰ্টত বস্তু গৈ পালেও হেতু তেওঁলোকে তাৰ পৰা উঠাব নোৱাৰে গতিকে হেতু এটা ইম্পৰ্টেন্ট ডকুমেণ্টছ হয় আৰু এটো পেমেন্টত ইউজ হয় আৰু পেমেন্ট আপুনি এগেইনষ্ট বিএল দিলে আপুনি হেতু মানে অৰিজিনাল টো পঠালেহে তেওঁলোকে মানে পোৰ্টৰ পৰা বস্তুটো ৰিলিজ কৰিব পাৰিব গতিকে আজি মানে আৰু বেলেগ বেলেগ ধৰণৰ বিএল আছে হাউস বিএল আছে বা মাস্টাৰ বিএল আছে হেখিনি মানে আপুনি জানাটো দৰকাৰী আৰু সেই বিএল আপুনি মানে হাউস বিএল হৈছে আপুনি এতিয়া সাপোজ সদায় যে ফুল কন্টেইনাৰ পাব আপোনাৰ হেতু নহয় আপুনি কম কম এমাউন্টটো মানে কোয়ান্টিটি পাব তেতিয়া আপুনি হাউস বিএল লব কাৰণ আপোনাৰ এটা ফুল কন্টেইনাৰ আপোনাৰ অলপ বস্তু দি পেলাই তেনেকে নপঠায় গতিকে হাউস বিএল হৈছে মানে 4-5 জন এক্সপোৰ্টাৰ এটা কন্টেইনাৰত বস্তু থাকে আৰু তেতিয়া আপোনাক মানে ক্লিন মাস্টাৰ বিএল লয় আৰু সেই বিএল টো মানে হাউস বিএল হিচাপে প্ৰতিজনকে দিয়ে হেতুৱে হৈছে হাউস বিএল মানে কম কোয়ান্টিটিত যেতিয়া আপুনি এক্সপোৰ্ট কৰিব খোজে তেতিয়া আপুনি হাউস বিএল পায় আৰু বেলেগ বেলেগ ধৰণৰ বিএল আছে যিবিলাক সিকিউৰ বিএল আপুনি বিএল এতিয়া এডভান্স পেমেন্ট পালে আপুনি কি বিএল পাব টেলেক্স ৰিলিজ বিএল গতিকে সেইখিনি আপুনি ভালকে জানা দৰকাৰী আৰু বিএল টো এটা বহুত ইম্পৰ্টেন্ট ডকুমেণ্টছ হয় এক্সপোৰ্টত আৰু নেক্সট আহিলে শিপিং বিল এতে শিপিং বিল কি শিপিং বিল কোনে দিয়ে বা কোৰ পৰা পাব আপুনি কেনেকে পাব বা শিপিং বিল কিহৰ কাৰণে প্ৰয়োজন হয় এতিয়া আপুনি আমাৰ এতিয়া সাপোজ এক্সাম্পল হিচাপে দিছো আমি ইয়াৰ পৰা বস্তুটো কলকাতালৈ পঠাইছো তেতিয়া কলকাতাত আপোনাৰ পোৰ্টত এন্ট্ৰি কৰিবলৈ আপোনাৰ শিপিং বিলটো লাগিব আৰু শিপিং বিলটো কাস্টমে দিয়ে আৰু হেতু আপুনি এক্সপোৰ্ট মানে ইয়াৰ পৰা আপুনি পোৰ্টলে যোৱাৰ আগতে হেতু জেনাৰেট হ'ব লাগে এটো কাস্টমাৰ আইস গেটৰ পৰা মানে হেতু হয় এখিনি কাম আপোনাৰ শিপিং বিল গুটেই আপোনাৰ সিএচএ কৰিব কাস্টম হাউস এজেন্ট পোৰ্টত যেটো এপইন্ট কৰিব তেৱে কৰিব কিন্তু আপুনি শিপিং বিলটো জেনাৰেট হোৱাৰ আগত আপুনি ডকুমেণ্টছ দিব লাগিব যেনে ইনভয়েস পেকিং লিষ্ট এনেকুৱা ধৰণৰ ডকুমেণ্টছ বিলাক আপুনি আগতে সিএচএ প্ৰভাইড কৰিব লাগিব কাস্টম হাউস এজেন্ট তেতিয়া কাস্টম হাউস এজেন্টে আইস গেট মানে কাস্টমাৰ ওয়েবসাইটত হেখিনি আপলোড কৰাৰ পিছত আপোনাৰ শিপিং বিলটো জেনাৰেট হ'ব এতিয়া শিপিং বিল আপুনি মানে চেকলিষ্ট হিচাপে আপুনি মানে তাত মানে হেখিনি চেক কৰিব লাগিব যে শিপিং বিলত আপোনাৰ বেনিফিট ঠিক ঠাক আছে নে নাই বা আপুনি কেনেকে আপুনি হেখিনি আপোনাক কাস্টমে দিব আপোনাৰ বায়াৰ ডিটেইল বা আপোনাৰ এক্সপোৰ্টাৰ ডিটেইল গুটেইখিনি থাকিব বা তাত কন্টেইনাৰ নাম্বাৰ সিল নাম্বাৰ গুটেই ইন ডিটেইল থাকিব গতিকে হেখিনি আপুনি খুব মানে কেয়াৰফুলি কৰিব লাগিব আৰু কিবা কাৰণে আপোনাক সিএচএ টো চাব দিব আপুনি হেখিনি মানে ক্লিয়াৰ গুটেইখিনি চাই আপুনি মানে হেতু বিলটো জেনাৰেট হোৱাৰ আগতে আপুনি হেতু কৰিব লাগিব আৰু কি ডকুমেণ্টছ দিব লাগিব হেতু গম পাইছে ইনভয়েস পেকিং লিষ্ট বা আইসি এখিনি গুটেইখিনি ম্যান্ডেটৰি ডকুমেণ্টছ আপুনি আগতে সিএচএ প্ৰভাইড কৰিব লাগিব আৰু তাৰ পাছত সিএচএ আপোনাৰ কাস্টমাৰ ওয়েবসাইটত হেখিনি আপলোড কৰিব আইস গেট আৰু আপলোড কৰাৰ পিছত আপোনাৰ শিপিং বিলটো জেনাৰেট হ'ব আৰু তেতিয়া আপোনাৰ ইয়াৰ পৰা ট্ৰাক আপোনাৰ কলকাতা পোৰ্টলৈ গলে তাতে আপোনাৰ এন্ট্ৰি কৰিব পাৰিব আৰু এতিয়া আপুনি গম পালে যে বিল অফ লেডিং দিয়ে শিপিং লাইনে আৰু শিপিং বিল দিয়ে কাস্টমে এই দুটা মানে বহুত খেলিমেলি হয় বা এই দুটাৰ পাৰপাস কি বা এই দুটা বহুত ইম্পৰ্টেন্ট ডকুমেণ্টছ হয় এক্সপোৰ্টৰ কাৰণে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ বস্তুবিলাক নলেজ থাকাটো দৰকাৰী বিফোৰ এক্সপোৰ্ট আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টেক্ট নাম্বাৰ দিয়া আছে আৰু আপোনালোকে জয়েন কৰক এবাৰ সিস্টেমটো শিকক এনেকুৱা ধৰণৰ বহুত কথা আছে যিবিলাক আপোনালোকে জানাটো দৰকাৰী মানে এক্সপোৰ্টৰ আগতে আৰু তেতিয়া
আপুনি সব কান্ট্ৰিৰ কাৰণে আপোনাৰ প্ৰচিডিউৰ একই এতিয়া আজি ভিডিওটোৰ পৰা আপোনালোকে দুটা ডকুমেন্টছৰ কথা গম পালে বা ইম্পৰ্টেন্ট ডকুমেন্টছ এক্সপোৰ্টৰ কাৰণে যেটো ম্যান্ডেটৰী হয় বা যেটো আপোনাৰ হাতত থাকালৈকে আপোনাৰ পেমেন্ট সিকিউৰ থাকে গতিকে সেইখিনিৰ ওপৰত ডেফটত আমাৰ ইনষ্টিটিউটত শিকোৱা হয় গতিকে আহক আপোনালোকে এক্সপোৰ্টত জয়েন কৰক অনলাইন অফলাইন ক্লাস হৈ আছে কন্টাক্ট নাম্বাৰ দিয়া আছে এতিয়া আজি ভিডিওটোৰ পৰা শিপিং বিল আৰু বিল অফ লিডিং দুটা ডকুমেন্টছৰ ওপৰত আপোনালোকে মানে গম পালে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও